নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে টকা পইচাৰ উপাৰ্জন ভাল কৰিবৰ বাবে দোকানৰ বিক্ৰী বেছি কৰিবৰ বাবে আজি আপোনালোকলৈ লৈ আহিছো এটা বিশেষ সহজ উপায়। এই উপায়টো কৰাৰ পিছত আপুনি নিশ্চয় পৰিৱৰ্তন দেখিবলৈ পাব। উপায়টো কৰিবৰ বাবে আপোনাক লাগিব এটা বটল, অলপমান পানী আৰু লাগিব অলপমান নিমখ। প্ৰথমে বটলটোত ভৰ্তি হোৱাতকৈ অলপ কম পৰিমাণে পানী ভৰাব। এতিয়া তাতে নিমখ ভৰাই দিব। নিমখ এনেকুৱা এমাউণ্টত ভৰাব যাতে নিমখখিনি পানীৰ লগত মিহলি হ'ব পাৰে। এতিয়া আপুনি বটলৰ সাফৰখন টানকৈ বন্ধ কৰি খুব জোৰে জোৰে জোকাৰিব লাগিব আৰু অতি কমেও আপুনি 11 বাৰ জোকাৰিব লাগিব। আৰু জোকাৰোতে আপুনি এটা মন্ত্ৰ মানে সুইচ ৱৰ্ড গাব লাগিব। সুইচ ৱৰ্ডটো হৈছে Old man salt, pay my way, pay my wages every day. এই বুলি আপুনি 11 বাৰ গাব। তাৰ পিছত আপুনি বটলটো থৈ দিব আৰু সেই বটলৰ পানীখিনি আপুনি হাত ধুওঁতে বা ভৰি ধুওঁতে চাবোনৰ লগত মিহলাই গাত ঘঁহি ধুব। এইদৰে যদি আপোনাৰ কৰে আপুনি তেনেহলে দেখিব কিদৰে আপোনাৰ হাতলৈ টকা পইচাবোৰ আহিবলৈ আৰম্ভ কৰিছে। গা ধুতেও এই পানীখিনিৰ পৰা অলপমান লৈ চাবোনৰ লগত মিহলাই গাত ঘঁহি ধুব। একেই আপুনি ভাল ফল পাব। দৰ্শকসকল আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।